আয়ুক্তগৰাকীক অপমান কৰাৰ প্ৰতিবাদত অপমান কৰাৰ অভিযোগত বৰ্তমান সময়ত জিলা যি আয়ুক্ত কাৰ্যালয় আছে এই আয়ুক্ত কাৰ্যালয় আগত যি কৰ্মচাৰী সংস্থা আৰু সমূহ কৰ্মচাৰীয়ে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। মই পোনে পোনে যাব বিচাৰিম যে এগৰাকী প্ৰতিবাদকাৰীৰ ওচৰত, এগৰাকী কৰ্মচাৰীৰ ওচৰত কিহৰ কাৰণে আপোনালোকে আজি কাম কাজ স্থগিত কৰি এই প্ৰতিবাদত নামিবলগীয়া হ'ল? আমি কোনো ৰাজনৈতিক দলৰ হৈ পেলাই প্ৰতিবাদ কৰিবলৈ অহা নাই। আমি মাত্ৰ যে সেই মানে ব্যৱস্থাটোৰ এগেইনষ্টতহে মানে প্ৰটেষ্ট কৰিবলৈ আহিছোঁ যে যিহেতুকে মানে আমোলাতন্ত্ৰই যদি কাম নকৰোঁ বুলি কয় তেতিয়াহ'লে কোনো এটা হয়তো বিভাগীয় কৰ্তৃপক্ষৰ কাম নহ'ব। আৰু সেই তেনে পৰ্যায়ত আমাৰ বিধায়ক মহোদয়ে যি আয়ুক্ত মহোদয়ক যি অপব্যৱহাৰ কৰিলে তাৰ মানে অপজিততহে আমি তাৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ। আমাক কোনো জোৰ কৰি অনা নাই, কিন্তু এতিয়া আমাৰ এনেকুৱা লাগিছে যে বানপানী গৈ এতিয়া ৰাজনৈতিক দলসমূহৰ এটা কম্পিটিশ্যনহে হৈছে যে কোনটো দলে কিমান বেছি কষ্ট কৰিছে, কোনজন বিধায়কে কিমান পানীত সাঁতুৰিছে বা মানে কিমান মানুহক সহায় কৰিছে। কিন্তু সেই যিয়ে নহওক বাৰু প্ৰত্যেকজন মানুহে নিজৰভাৱে ৰাইজক সহায় কৰিছে। বিধায়ক মহোদয়েও যথেষ্ট কষ্ট কৰিছে এইখিনি, সেই কথাটো আমি শলাগ লৈছোঁ। কিন্তু যিহেতুকে আমাৰ এজন চুপিৰিয়ৰ থাকে, মানে অফিচত যিহেতুকে আমাৰ এজন চুপিৰিয়ৰ থাকে বা আমাৰ এজন চিনিয়ৰ থাকে, চিনিয়ৰ এজন যেতিয়া অফিচাৰে আমাক এষাৰ টান কথা কয়, টান কথাষাৰ আমাক ক'লে সদায় এটা চেম্বাৰ বন্ধ কোঠালিৰ মাজত কয়, যেতিয়া পাব্লিক থাকে ৰাইজৰ আগত আমাক কেতিয়াও অপব্যৱহাৰ নকৰে। আৰু যেনেকুৱাই যিমান ডাঙৰ মিটিং হওক, তেতিয়া যদি আমাক মানে কোনোবাই যদি কিবা বেয়াকৈ কয়, সদায় আয়ুক্ত মহোদয়ে আমাক মানে সেই ছাপৰ্টটো দিয়ে যে নাই মোৰ ষ্টাফে মানে যিখিনি কাম কৰিব লাগে সেই কামখিনি কৰিছে। আৰু এতিয়া যিহেতুকে আমাৰ সেই অভিভাৱকজন বা সেই আমাৰ আয়ুক্ত মহোদয়ক যেতিয়া মানে অপব্যৱহাৰ কৰিছে, তেতিয়া আমাৰ এনেকুৱা লাগিছে যেন এমাহে আমি যিমানখিনি কষ্ট কৰিলোঁ সেই সকলো কষ্টখিনি আমাৰ অথলে গ'ল। আমি যিমানখিনি ৰাইজৰ কাৰণে আমি কাম কৰি গৈছিলোঁ, মানে আপোনাৰ ধৰক লাষ্ট এমাহে ধৰি বহুত মানুহে এতিয়া নাজানে যে মানে এমাহৰ পৰা আমি বানপানীৰ সময়খিনিত আমি দিনে নিশাই, কোনো দেওবাৰ নাই, কোনো বন্ধ নাই, দিনে নিশাই আমাৰ আয়ুক্ত কাৰ্যালয় চবৰে ঘৰে ঘৰে বানপানীৰ মাজতো আমি কাম কৰিছোঁ। তৎসত্বেও সেই আমাৰ সেই মানে কষ্টখিনি মানে আওকাণ কৰি গৈছে। সেইকাৰণে আমি আজি প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছোঁ। ধন্যবাদ। এতিয়া বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে যে যি কৰ্মচাৰীসমূহ যেতিয়া ইয়াতে প্ৰতিবাদ কৰি সাব্যস্ত কৰিবলৈ আগবাঢ়ি পাছত যি জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম কাজসমূহ বৰ্তমান স্থবিৰ হৈ পৰিছে। আৰু সমূহ ইয়াত যি কৰ্মচাৰী, মই এবাৰ দেখাব অনুৰোধ জনাম মুন্নাদাক যে ইয়াত যি সমূহ কৰ্মচাৰী সকলোৱে প্ৰতিবাদত নামিছে আৰু ইয়াত সকলো আহি ইয়াত বহি পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাম কাজসমূহ স্থগিত হৈ পৰিছে। মই আৰু এজন ইয়াৰ এগৰাকী কৰ্মচাৰী আছে, কৰ্মচাৰী সংস্থাৰ ব্যক্তি আছে। বৰ্তমান সময়ত আপোনালোকে প্ৰতিবাদত নমাৰ পৰা এতিয়া বৰ্তমান সময়ত যি কাৰ্যালয়ৰ কাম কাজ স্থগিত হৈ পৰিছে, আপোনালোকে এই প্ৰতিবাদ কেতিয়ালৈকে থাকিব আৰু এই কি আপোনালোকে সিদ্ধান্ত লৈছে বা কি কাৰণ আছে যে অখিল গগৈ কিবা দাবী জনাইছে নেকি বা আয়ুক্তগৰাকীয়ে যোগেদি বা আপোনালোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষক কিবা জনাইছে নেকি যে বিধায়কগৰাকীয়ে ক্ষমা খুজিব লাগে বা অন্যথা কি কাৰণ আছে? ইতিমধ্যে আমাৰ এটা বৈঠক হৈ গ'ল। আমাৰ জিলা প্ৰশাসন কৰ্মচাৰী সংস্থাৰ সকলো বিষয়ববীয়া তথা কৰ্মচাৰী সমিল মিলত আমি এখন বৈঠক পাতিলোঁ আৰু এই বৈঠকত আমি কিছুমান সিদ্ধান্ত লৈছোঁ। আৰু এই সিদ্ধান্ত মৰ্মে এই কথাখিনি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ ইয়াতে এঘণ্টাৰ অৱস্থান ধৰ্মঘট হ'ব কাৰ্যালয়ৰ সন্মুখ ভাগত। আৰু তাৰপিছত আমি দিনজোৰা কাৰ্যসূচী, আমি কৰ্মবিৰতি কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে যি ঘটনা যোৱাকালি হৈ গ'ল সি সঁচাকৈ নিন্দনীয়। আমি সেইকাৰণে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতিবাদী কণ্ঠক আমি সন্মান জনাওঁ। আৰু তেখেত যিহেতু বৰ্তমান এজন সাংবিধানিক এটা পদবীত আছে আৰু তেখেতে সেই প্ৰতিবাদী কণ্ঠটোৱে লৈ ফুৰা যেন আমাৰ অনুভৱ হয়। আমি সেইকাৰণে তেখেতক অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতৰ যদি এই ক্ষেত্ৰত অজানিতে ক'ৰবাত কিবা ভুল হৈ গৈছে তেখেতে কথাখিনি স্বীকাৰ কৰক আৰু আমাৰ জিলা প্ৰশাসনৰ সকলো কৰ্মচাৰী বিষয়ববীয়াসকলক এই ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াই যাতে আমি বান আক্ৰান্ত যিসকল দুৰ্ভোগ ভুগি আছে সকলোকে যাতে আমি সহায় সহযোগ আগবাঢ়িব পাৰোঁ। আমাৰো ইচ্ছা নাযায় আচলতে এনেধৰণে কৰ্মবিৰতিত অংশগ্ৰহণ কৰিবৰ কাৰণে। আমি ইতিমধ্যে 19 তাৰিখৰ পৰা এই মহাপ্ৰলয়ংকাৰী বানত যিসকল মানুহ মানে বিপদগ্ৰস্ত হৈছে তেখেতলোকৰ সহায় সহযোগৰ নিমিত্তে আমি বিভিন্ন ধৰণৰ সেৱাত আমি নিমজ্জিত হৈ আছোঁ। আমি প্ৰায়ভাগ কৰ্মচাৰীৰে ঘৰ আক্ৰান্ত হৈছে, তাৰ পাছতো তেখেতলোক আহি এনেধৰণৰ সেৱাত ব্ৰতী হৈ আছে। আপোনালোকে এটা বস্তু দেখিব, সাগৰত যদি এটা মানে বৰফৰ টিলা থাকে, ওপৰৰ ভাগহে আপোনালোকে দেখা পায়, তলত যে এটা ডাঙৰ প্ৰকাণ্ড এটা পাহাৰৰ মানে বৰফৰ পাহাৰ থাকে এই কথাটো বহুত মানুহে নেদেখে। আৰু জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ যিখিনি কাৰ্যসূচী, যিখিনি কৰ্মকাণ্ড, এই গোটেইটো তলৰ ভাগৰ যি পাহাৰ বৰফৰ অংশ এইখিনি মানুহে দেখা নাপায় আৰু ওপৰৰ ভাগটোহে সাধাৰণতে দেখা পায়। কিন্তু এই যে ব্যৱস্থাটোৰ লগত জড়িত যিসকল ব্যক্তি কেনেধৰণে যিকোনো এটা দাবী তেওঁলোকে ৰূপায়ণ কৰিব লাগে, যদি আমাক কোনোবাই দাবী কৰিছে, কোনোবাই যদি কিবা অভাৱ অভিযোগ দিছে, এই গোটেইখিনি ৰূপায়ণ কৰিবৰ কাৰণে এটা ব্যৱস্থা থাকে। এই ব্যৱস্থাটোৰ এটা পদ্ধতিগতভাৱে আগবাঢ়িহে আমি গোটেই সমাধান সূত্ৰটো উলিয়াব
পৰা যায়, যিকোনো যেনেকে আপুনি চাউল সিজালে লগে লগে ভাত হৈ নাযায়, সেই তেনেধৰণে এই গোটেই কথাখিনি আমি বিচাৰিলে বুলিয়ে লগে লগে আমি এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰে। এই ক্ষেত্ৰত জিলা আয়ুক্ত মহোদয়ে যথেষ্টখিনি তেখেতৰ নেতৃত্বত আগভাগ লৈছে, তেখেতক সহযোগ কৰিছে অতিৰিক্ত জিলা আয়ুক্তসকলে আৰু আমাৰ কৰ্মচাৰীসকলে। তেনেস্থলত এই যিখিনি কাণ্ড যোৱাকালি হৈ গ'ল, যি কাৰ্যসূচী হ'ল, সেই কথাটোৱে আমাক সকলোকে মনোকষ্ট দিছে আৰু আমাক অনুপ্ৰেৰণা যোগোৱাৰ পৰিৱৰ্তে আমাক নিৰুৎসাহ কৰা যেন আমাৰ অনুভৱ হৈছে। দেখিবলৈ সক্ষম হৈছে আজি ইয়াতে যি প্ৰতিবাদস্থলীৰ পৰা আমি সমগ্ৰ দৃশ্য দেখাই আছো। যিসমূহ বিষয়া কৰ্মচাৰী সকলো বিষয়া কৰ্মচাৰী আহি এই মুহূৰ্তত এই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেখেতসকলে প্ৰতিবাদত বহি পৰিছে আৰু ইয়াতে যি আয়ুক্ত কাৰ্যালয়ৰ যিসমূহ কাম কাজসমূহ বৰ্তমান সময়ত স্থগিত হৈ পৰিছে। এজন ব্যক্তি আছে, আপোনালোকে এই প্ৰতিবাদত নামিছে, কেতিয়ালৈকে আপোনালোকৰ এই প্ৰতিবাদ হৈ প্ৰতিবাদটো মানে কথাটো এনেকুৱা ধৰণৰ কথা, আমি আচলতে এজন উপায়ুক্ত মানে আমাৰ প্ৰশাসনৰ মুৰব্বী, তেওঁক আচলতে অকণমান ইমান মানে অকণ উচ্চ হেৰিয়াত কথা প্ৰাবল্যত মানে কথাবিলাক কোৱাৰ কাৰণে আমাৰ অকণমান হেৰি লাগিছে। আচলতে এজন তেনেকুৱা ধৰণৰ কথা হ'ব নালাগিছিলে। DC ছাৰৰ লগত যদি কিবা এটা হেৰি আছিলে, তেওঁৰ চেম্বাৰটো হয়তো ভালকৈ তেওঁৰ কথাখিনি অকণমান ক'ব পাৰিলেহেঁতেন। গতিকে আমি মানে কি আমাৰ নিজৰ এজন প্ৰশাসনৰ মুৰব্বী হিচাপে আমি কথাটো অকণমান নিজে লজ্জা অনুভৱ কৰিছোঁ। আৰু আমাৰ প্ৰতিবাদটো কি আচলতে, তেখেতে যদি আমাৰ লগত যদি মাননীয় বিধায়ক মহোদয়ে যদি কথাখিনি পাতেহি, তেতিয়া আমি প্ৰতিবাদ উঠাই ল'ম। কাৰণ বান বিধ্বস্ত মানুহক সহায় কৰিবলৈ আমি আছোঁ। মই নিজেও এজন বান বিধ্বস্ত মানুহ, মই যদিও উপায়ুক্ত কাৰ্যালয়তে চাকৰি কৰোঁ, কিন্তু ময়ো নিজেও তথাপিতো আমি আমাৰ মানুহখিনি নিজৰ ঘৰৰ মানুহখিনি ওখ জেগাত ৰাখি কাম কৰিব লাগিছে। কাৰণ দুটা তিনিটালৈকে আমি কাম কৰোঁ। জিলা আয়ুক্ত ছাৰৰ নেতৃত্বতে আমি যোৱা 19 তাৰিখৰ পৰা আমাৰ প্ৰলয়ংকাৰী বানে শিৱসাগৰক বিধ্বস্ত কৰি থৈ গ'ল। আমাৰ বানক্ৰান্ত ৰাইজক আমি সকাহ দিবৰ কাৰণে আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ে নহয়, আমাৰ জিলাখনৰ সকলো লাইন ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকলে দিনে ৰাতিয়ে আমাৰ বহুতো সহকৰ্মী ৰাতি কাৰ্যালয়তে আমাৰ নৈশ যাপন কৰিছিলে। আমিও ৰাতিপুৱালৈকে প্ৰায় জিলা আয়ুক্ত কাৰ্যালয়তে কামত ব্যস্ত হৈ আছিল। গতিকে ইমানখিনি কৰাৰ পিছতো হ'ব পাৰে মাননীয় বিধায়ক মহোদয়ৰ কিবা কথাত অসন্তুষ্টি থাকিব পাৰে, কিন্তু সেই অসন্তুষ্টিখিনি তেখেতে অন্য ধৰণে উপস্থাপন কৰিব পাৰিলেহেঁতেন। তেখেতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাব পাৰিলেহেঁতেন, তেখেতে আমাৰ মাননীয় মুখ্য সচিব মহোদয়ক জনাব পাৰিলেহেঁতেন। তাকে নকৰি তেখেতে কালি যি দুৰ্ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে, সেই কথাটোত আমি একমত হ'ব পৰা নাই। অত্যন্ত আমি দুখ পাইছোঁ। আজি আমাৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আমাৰ কিছু সময় পূৰ্বে যি বৈঠক হ'ল, এই বৈঠকৰ আমাৰ সিদ্ধান্ত মৰ্মে আমি মাননীয় বিধায়ক মহোদয়লৈ এখন পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈছোঁ আৰু গোটেই বিষয়টো বিবেচনা কৰি তেখেতে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ আমি দাবী উত্থাপন কৰিছোঁ। কথা বতৰা ইয়াতে সিদ্ধান্ত হৈছে আৰু পৰৱৰ্তী সময়ত কি হৈছে কি নাই হোৱা আমি পৰৱৰ্তী সময়তে দেখুৱাই যাবৰ কাৰণে